মহকুমাৰ অন্তৰ্গত ডিমু দুবক পুৰণি বাসন্তী মন্দিৰ প্ৰাংগণত 102 সংখ্যক বাসন্তী পূজা উদযাপন। বিগত 14 এপ্ৰিলৰ পৰা 5 দিনীয়াকৈ উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বাসন্তী পূজা। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি সম্পূৰ্ণ ৰীতি নীতিৰে দুবক গাঁওবাসীয়ে উদযাপন কৰি আহিছে এই পূজাভাগি। বহু বছৰ আগতে পূৰ্বপুৰুষসকলে গাঁওখনক মহামাৰীৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে এই পূজাভাগি অনুষ্ঠিত কৰিছিল আৰু সেইদিন ধৰি আজিলৈকে পৰম্পৰাগতভাৱে চলি আহিছে এই পূজাভাগ। আনহাতে দেৱীৰ মহত্বৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। দেৱীক বিসৰ্জন দিয়াৰ দিনা বাসন্তী দেৱী বগা ঘোঁৰাত উঠি অহা যোৱা কৰাৰ শব্দ আজিলৈকে শুনি আহিছে গাঁওবাসীয়ে। এই পূজাখন 5 দিনীয়া কাৰ্যসূচী যোৱাকালি বিল্লবোধন হ'ল ষষ্ঠীৰ, সায়ংকালে আমাৰ বিল্লবোধন হ'ল। আজি সপ্তমী তিথি পুৱা 8 বজাৰ পৰা আমাৰ পূজা অৰ্চনা চলিছে। দিনৰ ভাগত ওজাপালি উঠিছে, আমাৰ সমূহীয়া শান্তিও হৈছে দিনৰ ভাগত। এতিয়া 5 বজাৰ পৰা আমাৰ ওজাপালি প্ৰদৰ্শন হ'ব আৰু 8 বজাত আমাৰ থিয় নাম আছে আৰু সাংস্কৃতিক সন্ধিয়াও আছে আৰু অহাকালি মহাষ্টমী, তাত আমাৰ দিনৰ ভাগত আমাৰ দিহানাম আছে। আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বিশেষ মনোৰঞ্জনৰ বাবে আৰু আমাৰ বিভিন্ন অঞ্চলৰ পৰা পাঠশালা, নলবাৰী, বৰপেটা, গুৱাহাটী, শুৱালকুছি, মঙলদৈ, দৰং এইবিলাকৰ পৰাও আমাৰ প্ৰতিযোগীসকল আহি আমাক আনন্দ দিয়ে। তেওঁলোকক আমি নিৰ্ধাৰিত টাইমত আমি মাতোঁ। আমাৰ কোনো স্বাৰ্থ নাই, আধুনিক নৃত্য সুন্দৰভাৱে নিস্বাৰ্থভাৱে আমি চলাই যাওঁ আৰু নৱমী তিথি আমাৰ অনুষ্ঠিত হ'ব। নৱমী তিথিত আমাৰ দীপিকা দাসৰ নাম আছে আৰু তাৰ আগে আগে দীপিকা দাসৰ নামৰ আগে আগে থিয় নাম আছে আৰু দশমী তিথিত আমাৰ প্ৰতিমা বিসৰ্জনৰ কাম আৰম্ভ হ'ব। পুৱা 8 বজাৰ পৰা পূজা হ'ব, অপৰাজিতা পূজা আছে আৰু 3 বজাত আমাৰ প্ৰতিমা বিসৰ্জন অনুষ্ঠিত হ'ব। প্ৰতিমা বিসৰ্জনত 5-6 হাজাৰৰ ওপৰৰ ভক্তপ্ৰাণ ৰাইজে সহযোগ কৰে। আজি এই পূজাখন আজি তাৰিখত আমাৰ 102 বছৰ হৈছে। 102 বছৰ হৈছে। আমাৰ এই পূজাখনৰ মাহাত্ম্য বহুত অপাৰ, কিয়নো এই পূজাখন আমাৰ 102 বছৰ আগতে আমি আজো ককাহঁতে কোৱা শুনিছোঁ, যি মহামাৰীয়ে বোলে আক্ৰমণ কৰিছিল তেতিয়া তেওঁলোকে আলোচনা বিলোচনা কৰি আমাৰ এই পূজাখন স্থাপন কৰিছে। পৰিত্ৰাণৰ উপায় বিচাৰি আমাৰ পূজাখন স্থাপন কৰিছিল। তেতিয়াৰ পৰা আমাৰ গাঁৱত বৰ্তমানলৈ দেৱীয়ে মহামাৰীক আহিবলৈ দিয়া নাই। গতিকে আমাৰ অঞ্চলটো ভালে কুশলে ৰাখিছে। কিন্তু আমাৰ দুখীয়া ৰাইজ জাক জামক কৰিব নোৱাৰোঁ আৰু আমাৰ আৰু এটা মাহাত্ম্য আছে। যেতিয়া প্ৰতিমা বিসৰ্জনৰ ঠিক 10 বজাত আমি যেতিয়া উলটি আহি পবিত্ৰ ৰান্ধনী পুখুৰীত আমি বিসৰ্জন দিওঁ, ঠিক 12মান বজাত আমাৰ ইয়াত 2খন বাসন্তী পূজা হয়। এইখন বাসন্তী পূজা থলীৰ পৰা সেইখন বাসন্তী থলীলৈ ধবল বগা আমাৰ ঘোঁৰা অহা যোৱা কৰি খট খট কৰি থকা ৰাস্তাৰ কাষৰ মানুহে শুনিবলৈ পাওঁ। গতিকে নিশ্চয় মাহাত্ম্য তেওঁ, কিন্তু ঘোঁৰাই আমাৰ দেৱীৰ ওপৰত আহে, কিন্তু কাকো আক্ৰমণ কৰা নাই, কিয়নো আমি ভক্তিত গদগদ হৈ আছোঁ। গতিকে তেওঁৰ ওচৰত মূৰ দুৱাইছোঁ, সেইকাৰণে আমাক ভালকৈ আমাক ৰাখিছে। শ্ৰদ্ধা ভক্তবান ৰাইজক আমাৰ এই পূজাখনলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু দিহা পৰামৰ্শ যে আমাৰ যদি কিবা খুঁটি নাটি আছে আঙুলিয়াই দিয়ক আৰু সাংবাদিক বন্ধুসকলেও আমাৰ নজৰ কৰক। আমাৰ কিবা যদি দুখ ক্ৰুটি আছে উপদেশ দিয়ক, সেইমতে আমি সংশোধন কৰি আগুৱাই যোৱাৰ চেষ্টা কৰিম। আৰু অহা বছৰ আমি শতবাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত কৰাৰ যোজা কৰিছোঁ। আপোনালোকৰ সম্পূৰ্ণ সহযোগ লাগিব। আমাৰ চাৰিওফালে আমাৰ ভাৰতবৰ্ষত, আনকি ভাৰতৰ বাহিৰতো আমাৰ অংশীদাৰৰ লোকসকল আছে, তেওঁলোকক খবৰ খাতি লৈ আছে। ইতিমধ্যে আমাৰ মন্দিৰটোৰ আপোনালোকৰ জৰিয়তে আমাৰ এই ধৰ্ম প্ৰচাৰ কৰি আমাৰ মন্দিৰটোৰ বিষয়ে প্ৰচাৰ কৰি আমাৰ দেশ বিদেশত জনাব। আৰু এই মন্দিৰটোৰ সম্পূৰ্ণ হৈ নোলোৱাত আমি এইবেলি পাতিব নোৱাৰিলোঁ। ইতিমধ্যে চৰকাৰে অলপ চকু মেলি চাইছে,
মাননীয় স্থানীয় বিধায়ক ভৱেশ কলিতাই 10 লাখ টকা অনুদান আগবঢ়াইছে পঞ্চায়তৰ তৰফৰ পৰা আৰ্ট ফিলিঙৰ বাবে ধন পাইছোঁ আৰু মঞ্চখন তৈয়াৰ কৰাৰ কাৰণে ধন পাইছোঁ আৰু আশা কৰিছোঁ আমাৰ সাংসদ দিলীপ শইকীয়া তেখেতসকলৰ পৰা আমি শকত ধনৰ পুঁজি পাম বুলি আশা কৰিছোঁ আৰু সেই পুঁজি আশা কৰি আমি মন্দিৰটো ভালকৈ বনোৱাৰ চেষ্টা কৰিম। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।